হাই সেকেন্ডাৰী পাছ কৰিলা এতিয়া বেলেগ কিবা এটা পঢ়িবলৈ গ'লা বেলেগ কিবা এটা পঢ়িবলৈ গৈ তুমি একেটা কাম কন্টিনিউ নকৰিলে তোমাৰ ৰিজাল্টটো বেয়া হ'ব সেইটো কথা তুমি জানানে ঠিক আছে ক্লাছ আৰু এই যে তুমি নম্বৰটো পালা এই নম্বৰটো তোমাৰ মাথা বা ইন্টেলিজেন্সৰ কাৰণেও নহয় এই নম্বৰটো তোমাৰ এবিলিটিৰ কাৰণেও নহয় এই নম্বৰটো তোমাৰ কেপেবিলিটিৰ কাৰণে নহয় এবিলিটি ইন্টেলিজেন্স কেপেবিলিটি এইবিলাকত আজিকালি আমি বিশ্বাস নকৰোঁ তোমালোকক চাগে মই যিবিলাক আছে কাৰোবাক মই আগতেও কৈছিলোঁ ক্লাছ যিটো বস্তুৱে তোমাক পিছৰ ফালে লৈ যাব বেছি দূৰলৈ লৈ যাব সেই কথাটো মই চমুকে ক'বলৈ লৈছোঁ অকল দুটা শব্দ আমি দেখিলোঁ যে তোমাৰ প্ৰতিভাৰ লগত বা তুমি যে ভাল ৰিজাল্ট কৰিছা তাৰ লগত তোমাৰ ইন্টেলিজেন্স বা তোমাৰ এবিলিটিৰ সম্পৰ্ক নাই তাতকৈ বেলেগ দুটা বস্তুৰ সম্পৰ্ক আছে যিকেইটা তুমি দীঘলীয়া সময়লৈ ৰক্ষা কৰিব পাৰিব লাগিব সেইকেইটাৰ নাম মই কৈ লৈছোঁ এটা কম মই পেশ্যন কি ক'লোঁ পেশ্যন শব্দটো শুনিছানে মই ব্যাখ্যা কৰিম আৰু ছেকেণ্ডটোক মই ক'ম পাৰ্চিভাৰেঞ্চ কি ক'লোঁ ক্লাছ কি ক'লোঁ মই পেশ্যন আৰু পাৰ্চিভাৰেঞ্চ পেশ্যন মানে তুমি কিমান দীঘলীয়া সময়লৈ সেই বস্তুটোকে ভাল পাই থাকিব পাৰিছা কোনোবা এটাই ফুটবল খেলিবলৈ আহিলে আজি 3 দিনমান খেলিলে খেলাৰ পাছত এক্টৰ এজন দেখিলে তাৰ এক্টৰ হওঁ লাগিলে ফুটবল বাদ দিলে তাৰমানে পেশ্যনটো শ্বৰ্ট টাৰ্ম তাৰপিছত কেইদিনমান এক্টিং কৰিলে এক্টৰ হওঁ লাগিলে তাৰপিছত ডান্সাৰ এগৰাকী লগ পালে হুইট ডান্স কৰিম মই তাৰমানে পেশ্যনটো শ্বৰ্ট টাৰ্ম ক্লাছ পেশ্যনটো মানে শ্বৰ্ট টাৰ্ম এতিয়া প্ৰথম কথাটো হ'ব তুমি কিমান দীঘলীয়া সময়লৈ পেশ্যনটো ধৰি ৰাখিব পাৰিবা তুমি যদি আইএছ হ'ম বুলি ভাবিছা এই আইএছ হোৱা পেশ্যনটো আজিৰ দিনটোৰ পৰা কিমান বছৰ তুমি কণ্টিনিউ কৰিব পাৰিবা তাৰমানে লংগেভিটি অফ পেশ্যন তোমাৰ পেশ্যনটো কিমান দীঘলীয়া হ'ব ক্লাছ শুনি আছোঁ ইয়ালৈকে তোমাৰ পেশ্যনটো কিমান দীঘলীয়া হ'ব ছেকেণ্ড কথাটো হ'ব যে ইণ্টেনচিটি অফ দ্য পেশ্যনটোৰ গভীৰতা কিমান তুমি কিমান ডিপকৈ কিমান গভীৰকৈ সেই কথাটো ভাবিছা বয়জ এতিয়া শুনিবা দেই বিহুগীতত গায় এনেকৈ বোলে কলিজা ৰৈ তেজেৰে মূৰে কোমল বুকুতে লিখি ল'লোঁ তোমাৰ নাম তুমি কোৱাৰ কাৰণে কোনে কাৰ নাম লিখিলেতো গম পাইছা আচ্ছা চোৱাচোন কম চিৰিয়াছ একদম কলিজাৰ তেজেৰে বুকুত লিখি লৈছে তোমাৰ নামটো আকৌ কোনোবা এটা এনেকৈও গাব তোমাৰ নাম বতাহত লিখিম বোলে তোমাৰ নাম হিলত লিখিম তোমাৰ নাম আমুকত লিখিম ইত্যাদি আচ্ছা মই সুধিছোঁ এতিয়া কথাটো যে লিখি কিয় ল'ব লাগেনো তুমি যে গোবিনৰ নামটো তাৰ নামটো যে ইমান চিৰিয়াছকৈ লিখি ল'লা তুমি যে আইএছ হ'ম বুলি ভাবিছা এই কথাটো লিখি ল'লা নাই তাৰ নামটো কলিজাৰ তেজ কাটি বুকুত লিখিলানে নাই সেই কথাটো তুমি আইএছ হ'ম বুলি ভবা কথাটো তুমি বতাহত লিখিলানে নাই আইএছ হ'ম বুলি ভবা কথাটো তুমি হিলত লিখিলানে নাই তুমি কপালত লিখিলানে নাই তুমি ইয়াত লিখি ল'লানে নাই আৰু যে কোৱা অকল যে তোমাকেই দেখি থাকোঁ ঘূৰি ঘূৰি এই আইএছ হোৱা কথাটোক তুমি বাৰে বাৰে দেখি আছানে নাই যদি নাই দেখা যদি তুমি চবতে লিখি লোৱা নাই তোমাৰ চবতে লিখিবলৈ মন যায় দেন ইয়ৰ ইণ্টেনচিটি ইজ ল' তুমি পেশ্যনেট নহয় তুমি সব সাকসেসফুল মানুহকে সুধি চাবাচোন কিমান নম্বৰ পাইছে ডাজ নট মেটাৰ তুমি সব সাকসেসফুল মানুহক সুধি চাবা তেওঁলোকে কি কৰেনো তেওঁলোকে ক'ব মই অকল এই কথাটোকেই দেখি থাকোঁ শচীন তেণ্ডুলকাৰ সোধা কেনেকৈ শচীন তেণ্ডুলকাৰ হ'ল মই অকল ক্ৰিকেট বলটোকে দেখি থাকোঁ ইণ্টেনচিটি ক্ৰিষ্টিয়ানো ৰনাল্ডো সুধিবাচোন কেনেকৈ ফুটবলাৰ হ'ল যে ফুটবলটো মই অকল বুকুতেই লৈ থাকোঁ আৰু অনবৰতে মই ফুটবলটোকে দেখি থাকোঁ ইণ্টেনচিটিটো চোৱা আৰু সেইটো ইণ্টেনচিটি যদি তোমাৰ নাই তেতিয়াহ'লে তুমি নিজৰ লক্ষ্যটোত এনেও উপনীত হ'ব নোৱাৰা এইটো হৈছে পেশ্যনটোত মই দুটা কথা ক'লোঁ এটা হৈছে হাউ লং কিমান দীঘলীয়া আৰু 2 নম্বৰ কথাটো হৈছে কিমান ইণ্টেন্স কিমান গভীৰ ক্লাছ বয়জ এতিয়া মই কৈ দিব পাৰোঁ এতিয়া ধৰি লৈছোঁ মই কৈ আছোঁ ছাকচেছ হ'বৰ কাৰণে সফল হ'বৰ কাৰণে আজিৰ দিনটোত তোমাৰ কি বস্তু লাগিব তোমাৰ নম্বৰ তোমাৰ আজিৰ দিনটোত স্ক'ৰ এই কথাখিনিতকৈ বেলেগ কথা কিছুমান দৰকাৰ আছে সেই কথাটো মই কৈ আছোঁ কৈ থাকোঁতে মই গম পাই যাওঁ কোন কিমান পেশ্যনেট কাৰ কিমান সফল হ'বৰ কাৰণে কাৰ কিমান লাইফত ছাকচেছ কৰিবৰ কাৰণে জীৱনত আগবাঢ়ি যাবৰ কাৰণে কাৰ কিমান পেশ্যন আছে মই আঙুলি টোৱাই কৈ দিব পাৰোঁ কাৰণ যিকেইটাৰ পেশ্যন আছে সেইকেইটা এনেকৈ শুনিব
এইটো কথা আচ্ছা এইটো হ'লে লাগে এইটো হ'লে পাৰে মইতো এইটো হ'ব খুজিছোঁ এইটো মোক লাগিব সেইটো মোক লাগিব সেইটো মোক লাগিব তাৰমানে পেশ্যন ইজ ভিজিবল পেশ্যন ভিজিবল হয় ইয়াত মই আঙুলি টুৱাই টুৱাই কৈ দিব পাৰোঁ ঢেৰ নম্বৰ পাব পাৰে ঢেৰ কিবা কিবি হ'ব পাৰে বাট সি লাইফত সেই ছাকচেছটো হ'ব নোৱাৰে বিকজ হি ডাজ নট পজেছ পেশ্যন তাৰ পেশ্যনেই নাই ইয়াতো বহুতকেইটা আছোঁ ন তেনেকুৱা ক্লাছ শুনি আছা বেটাহঁত ইট ইজ পেশ্যন তুমি কিমান পেশ্যনেট হয় সেই কথাটোত তুমি যে ছিংগাৰ হ'ম বুলি ভাবিছা তুমি কিমান পেশ্যনেট তুমি কিমান দীঘলীয়া সময়লৈ ইণ্টাৰেষ্টটো ৰাখিব পাৰিবা আৰু কিমান ইণ্টেন্সলি ৰাখিবা ছেকেণ্ড পইণ্ট পাৰ্চিভাৰেঞ্চ কৈছিলোঁ পাৰ্চিভাৰেঞ্চ মানে তুমি যে এফৰ্টটো দিবা তুমি যে চেষ্টাটো কৰিবা কিমান ৰেগুলাৰ বহুত দিন একেবাৰে 5 বছৰ দিন মই ফুটবল ভালেই পাই আছোঁ 5 বছৰ দিন এনেই ভাল পাই থাকিলে নহ'ব তুমি প্ৰত্যেক দিনে এটা ড্ৰিবলিং আজি মই এটা ড্ৰিবলিং শিকিমেই বোলে আজি বোলে মই এটা কাট শিকিমেই আজি বোলে মই এটা কিক শিকিমেই প্ৰত্যেক দিনে এটা কিক শিকিম বুলি তুমি লিখি লৈছানে নাই তুমি যে আইএছ হ'ম বুলি ভাবিছা তোমাৰ হিষ্ট্ৰী ক্লিয়াৰ হ'লনে নাই এতিয়া তুমি হিষ্ট্ৰী লাগিব পলিটি লাগিব আজিৰ দিনটোত তুমি হিষ্ট্ৰী এটা ইউনিট লৈছানে নাই অহা 1 মাহৰ ভিতৰত মই হিষ্ট্ৰী খতম কৰিম নেক্সট 1 মাহত মই পলিটিকেল চায়েন্স খতম কৰিম নেক্সট 1 মাহত এইটো কৰিম বুলি তুমি এই কথাখিনি লিখি ল'লানে নাই আৰু আজিৰ দিনটোত তুমি কি কৰিবা পইণ্ট কৰি ল'লানে নাই সেই কামটোকে তুমি কাইলৈও কৰিবানে নাই পৰহিলৈও কৰিবানে নাই যদি নকৰা তুমি যদি এফৰ্ট কনচিষ্টেণ্টলি নিদিলে তোমাৰ যিমান ইণ্টাৰেষ্ট থাকিলেও তুমি এনেও নোৱাৰা ক্লাছ আনকি যোৱা 2 বছৰত তুমি কেলে ভাল ৰিজাল্ট কৰিলা তাকো যদি ফহিয়াই চোৱা তেতিয়া দেখিবা যে টিচাৰ এজন কনচিষ্টেণ্টলি লাগি আছিলে যে আজি এইটো পঢ় আজি এইটো কৰ কনচিষ্টেণ্টলি লাগি আছিলে আৰু সেই কনচিষ্টেণ্ট এফৰ্টটোৰ কাৰণে তোমাৰ হৈছে তাৰমানে মই তোমালোকক কৈছোঁ তুমি কিমান নম্বৰ পালা ডাজ নট মেটাৰ তুমি কিমান চোকা ডাজ নট মেটাৰ তুমি কিমান টেলেণ্টেড ডাজ নট মেটাৰ তোমাৰ কিমান ব্ৰেইন আছে ডাজ নট মেটাৰ তোমাৰ পেশ্যন আৰু পাৰ্চিভাৰেঞ্চ থাকিব নে নাথাকিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তুমি ক'লৈ যাবা তোমাৰ যদি ইমানখিনি পেশ্যন আৰু ইমানখিনি পাৰ্চিভাৰেঞ্চ তুমি ইমানখিনিলৈকে গ্ৰ' কৰিবা ইমানখিনিলৈকে যাবা বাকীখিনি নাথাকে ক্লাছ লাষ্ট পইণ্ট কৈ মই এতিয়া সামৰিম লাষ্ট পইণ্টটো মোৰ এতিয়া তুমি হাই ছেকেণ্ডেৰীলৈকে আছিলা ইয়াত হাই ছেকেণ্ডেৰীলৈকে থকাৰ পাছত তোমাক একদম টিচাৰে মনিটৰ কৰি আছিলে গোটেই স্কুলখনে তোমাক মনিটৰ কৰি আছিলে টুমৰো কাইলৈ তুমি ইয়াৰ পৰা ওলাই যাবা বহুতে ওলাই যাবা হাই ছেকেণ্ডেৰী পাছ কৰি বেলেগত যাবা তোমাক এনেকৈ মনিটৰ কৰিবৰ কাৰণে মানুহ নাথাকিবও পাৰে এনেকৈ চাবৰ কাৰণে মানুহ নাথাকিবও পাৰে তোমাক কাইলৈ সদায় তোমাক মা দেউতাই এনেকৈ চাই নাথাকে টিচাৰেও সদায় চাই নাথাকে তোমাক কাইলৈ এৰি দিব শুনি আছোঁ ইয়ালৈকে এতিয়া সেইটো তাতে সামৰি মই আকৌ বেলেগ এফালৰ পৰা কথাটো কৈ লৈছোঁ যেতিয়া ল'ৰা ছোৱালীকেইটাই ৰিজাল্ট বেয়া কৰিলে মানে সিহঁতৰ কথাবিলাক কেনেকুৱা হয় মাষ্টৰ বেয়া স্কুল বেয়া ছিষ্টেম বেয়া কম্পিটিশ্যন এটা হ'ল প্ৰাইজ নাপালে কি বুলি ক'ব জাজ ঠিক নহয় পাৰ্চিয়েলিটি কৰিলে কমিটি বেয়া হ'ল তাৰমানে আমি ফেইলুৱাৰবিলাকৰ কাৰণে সাধাৰণতে ইয়াৰ পিছত তোমালোকে ফেইল হ'ব লাগিবতো বহুতে ফেইলুৱাৰবিলাকৰ কাৰণে সাধাৰণতে আমি আনক জগৰীয়া কৰোঁ আমি ভাবোঁ আন মানুহ বেয়া আৰু মই তাৰ ভিক্টিম আনকি পৰিয়ালটোতো বেয়া হ'লে মানে মাকে কয় শাহু এনেকুৱা দন্দুৰী শাহু কাৰণে বেয়া হৈছে তাৰমানে শাহু বেয়া কাৰণে মই ভিক্টিমহে এবাৰ শাহুৰ লগত পাতিব লাগে শাহুৱে ক'ব কেনেকুৱা দন্দুৰী বোৱাৰী এজনী আনিলোঁ তাৰমানে বোৱাৰী বেয়া কাৰণে শাহু ভিক্টিমহে আমি প্ৰত্যেকটো বেয়াৰ কাৰণে আনক ভিক্টিম বুলি ভাবোঁ আনকি ইয়াত ডান্স কৰিবলৈ অহা গৰাকীয়েও কি বুলি ক'লে যে জাজ বেয়া পাৰ্চিয়েলিটি কৰিলে কমিটি বেয়া সেইকাৰণে মই প্ৰাইজ নাপালোঁ যদি জাজ বেয়া কাৰণে মই প্ৰাইজ পোৱা নাই যদি টিচাৰ বেয়া কাৰণে মোৰ ৰিজাল্টটো বেয়া হ'ল যদি স্কুল বেয়া কাৰণে মোৰ ৰিজাল্টটো বেয়া হ'ল তাৰমানে মোৰ কৰিব লগা একো নাছিলে মই ৰেছপনচিবল নহয় তাৰমানে টিচাৰ বেয়া কাৰণেহে ৰিজাল্ট বেয়া হৈছে স্কুল বেয়া কাৰণেহে ৰিজাল্ট বেয়া হৈছে স্কুল ভাল কাৰণেহে ৰিজাল্ট ভাল হৈছে টিচাৰ ভাল কাৰণেহে ৰিজাল্ট ভাল হৈছে इसको रिजेक्ट करना है ये आइडिया থাকিলে নহব बी रेस्पॉन्सिबल बाय योरसेल्फ নিজে নিজে ৰেসপন্সিবিলিটি ল'ব লাগিব যদি বেয়া হৈছে ডান্সটো বেয়া হৈছে ঠিক আছে কাইলৈ মই ৰিহাৰ্সেল বহাব লাগিব ঠিক আছে মই নতুন স্কিল শিকি ল'ব লাগিব মই নতুনকৈ আকৌ আহিব লাগিব মই জাজ নহয় কমিটি নহয় মোৰ কৰিবলৈ বাকি থাকিলে মই শিকিবলৈ বাকি থাকিলে
মই ৰিহাৰ্চেল কৰিবলৈ বাকী থাকিলে তাৰমানে প্ৰত্যেকটো কামৰ কাৰণে তুমি ভাবি লোৱা যে আই এম ৰেছপন্সিবল মই দায়বদ্ধ আই এম ৰেছপন্সিবল আমাৰ ইয়াত সেই কাৰবাৰটো কৰা নহয় আমাৰ ইয়াত কি হয় ৰেছপন্সিবিলিটিক আমি বাকীবিলাকে লৈ থাকোঁ ডাঙৰে লৈ থাকোঁ টিচাৰে লৈ থাকোঁ আমুকে লৈ থাকোঁ তামুকে লৈ থাকোঁ কালিও মই এঠাইত গৈছিলোঁ মৰাণ ছাত্ৰ সন্থাৰ কিবা প্ৰগ্ৰেম এটাত মৰাণ ছাত্ৰ সন্থাই মোক এটা ষ্টেটিষ্টিক্স দিছে তেওঁ কৈছে আমি ইমানখিনি ল'ৰা ছোৱালীক আই এছ কোচিঙৰ কাৰণে মৰাণ ছাত্ৰ সন্থাৰ ফালৰ পৰা স্কলাৰশ্বিপ দি থাকিবলৈ ব্যৱস্থা কৰি পঢ়ালোঁ তেওঁলোকৰ এটেণ্ডেঞ্চ কাৰোবাৰ 7% কোচিঙত কাৰোবাৰ 50% কাৰোবাৰ 30% আৰু গোটেই মৰাণ ছাত্ৰ সন্থাকেইটা ল'ৰাকেইটা মোৰ ওচৰত ট্ৰেজেডি ফালিছে ছাৰ কি কৰোঁ তাৰমানে ষ্টুডেণ্টজনে নিজে ৰেছপন্সিবিলিটি লোৱা নাই আই এম নট ৰেছপন্সিবল মানে মই ৰেছপন্সিবল নহয় আনটিল ইউ ইয়ৰ ছেল্ফ টেক দ্য ৰেছপন্সিবিলিটি তুমি যেতিয়ালৈকে নিজে ৰেছপন্সিবিলিটিটো নোলোৱা তেতিয়ালৈকে তোমাৰ নিস্তাৰ নাই তোমাৰ মুক্তি নাই তুমি ক'লৈকো যাব নোৱাৰা আজি ৰিজাল্টটোৰ পাছত তুমি এটা কথাই ভাবা যে আজিলৈকে মোৰ ৰেছপন্সিবিলিটি লৈ আছিলে শংকৰদেৱ শিক্ষা নিকেতনে ফ্ৰম টুমৰো আই এম ৰেছপন্সিবল মই ৰেছপন্সিবল হয় তুমি যদি তোমাক পঢ়োঁতেওতো মায়ে চাই থাকিব লগা হৈছিলে ঐ পঢ়িছনে যদি মায়ে নাচায়তো তুমি নপঢ়া তোমাকতো টিচাৰে ক'ব লগা হৈছিলে লিখ টিচাৰে ক'ব লগা হয় আচৰণ নাই মইতো গম পাওঁ ইয়াত প্ৰত্যেক মুহূৰ্ততে টিচাৰে ভিজিলেঞ্চ দিব লগা হয় চাই থাকিব লগা হয় ৱাই কেলে টিচাৰৰ ভিজিলেঞ্চত যদি তুমি এইটো নম্বৰ পাইছা স্কুলখনৰ কাৰণে বিৰাট ভাল তোমাৰ কাৰণে ভাল নহয় তুমি ছেল্ফ ৰেছপন্সিবিলিটি লোৱা নাই আৰু তুমি যদি ছেল্ফ ৰেছপন্সিবিলিটি লোৱা নাই অকল টিচাৰৰ ভিজিলেঞ্চত মাক দেউতাকৰ জোৰত যদি এইখিনি ৰিজাল্ট কৰিছা টুমৰো ইউ উইল ফেইল গেৰাণ্টি কাইলৈ তুমি ফেইল কৰিবা কাইলৈ লগৰ এটা আহি ক'ব তোক বিৰাট ভাল লাগিছে বৈ দুইটাই ডেটিঙত যাওঁ আমুকত যাওঁ তামুকত যাওঁ তেতিয়া তুমি ছেল্ফ ৰেছপন্সিবিলিটি ল'ব পাৰিব লাগিব ইয়াত তোমাক একদম কাৰা কৰিলে যে ইমান সময়ৰ পৰা ইমান সময়লৈহে তই মোবাইল চাব পাৰিবি চাব নোৱাৰিবি মোবাইলত চালো এইটো চাবি কাইলৈ তোমাৰ হাতত মোবাইল এটা থাকিব বি ছেল্ফ ৰেছপন্সিবল একেটা কথা মই এই সময়ৰ পৰা এই সময়লৈ চাম এইটোহে চাম এইটো নকৰোঁ সেইটো নকৰোঁ এই ৰেছপন্সিবিলিটিটো ল'ব পাৰিবা নে নোৱাৰিবা যদি নোৱাৰা ইউ উইল ফেইল তুমি ফেইল কৰিবা আৰু সেইকাৰণে মনত সদায় ক'বা মই ল'ৰা ছোৱালীক এইটো ক'বলৈ কওঁ প্ৰাৰ্থনাৰ লগতে এইটো ক'বলৈ কওঁ আই এম ৰেছপন্সিবল মোৰ জীৱনত যিমানবিলাক ঘটনা ঘটি আছে চবৰ কাৰণে মই নিজে জগৰীয়া মই নিজে দায়িত্বশীল মই দায়বদ্ধ এবাৰ তুমি এই ৰেছপন্সিবিলিটিটো লোৱা তুমি কাইলৈ অকণমান কমজোৰ হ'ব পাৰা বেয়া ৰিজাল্ট কৰিব পাৰা মই তোমাক গেৰাণ্টি দি ক'ম ওৱান্স ইউ টেক দ্য ৰেছপন্সিবিলিটি ইউ উইল বি এবল টু ডু মিৰাকল তুমি মিৰাকল কৰিব পাৰিবা আৰু তুমি যদি ৰেছপন্সিবিলিটিটো নোলোৱা তুমি যদি নিজৰ ৰেছপন্সিবিলিটি নিজে নোলোৱা আজি তুমি কি কৰিছিলা ডাজ নট মেটাৰ ই মেটাৰ নকৰে টুমৰো ইউ উইল ফল তুমি কাইলৈ ফল ডাউন হ'বা আৰু আমি সকলোৱে সেইটো চাব নোখোজোঁ হৈছে কথাটো মই সামৰিম এতিয়া অকল সাৰাংশটো কৈ দিছোঁ প্ৰথম কথাটো ক'লোঁ মই যে আমি জীৱনটোৰ অৰ্থটো তেতিয়াহে উপলব্ধি কৰিম যেতিয়া আন মানুহে আমাক ৰেলিভেণ্ট বুলি ভাবিব আন মানুহৰ জীৱনত আমাৰ যেতিয়া ভেলু থাকিব আন মানুহে যেতিয়া পাত্তা দিব তেতিয়াহে আমাৰ লাইফ ভেলুৱেবল তেতিয়াহে আমাৰ লাইফ ৱৰ্থ আছে নহ'লে তুমি যিমান ভাল ৰিজাল্ট কৰিলেও এদিন তুমি মৰি থাকিবা তোমাৰ মৰিবলৈ মন যাব তুমি ডিপ্ৰেশ্যনত যাবা কাৰণ কাৰো লগত তোমাৰ সম্পৰ্ক নাই পৃথিৱীখনে তোমাক গুৰুত্বপূৰ্ণ বুলি নাভাবে সেইকাৰণে টেক গ'লছবিলাক এনেকৈ লোৱা যিবিলাক পৃথিৱীখনৰ লগত কানেক্ট কৰি লোৱা মানুহক কানেক্ট কৰি লোৱা জগতখনক কানেক্ট কৰি লোৱা এইটো আছিলে মোৰ প্ৰথম কথা গ'লবিলাক তেনেকৈ ছেট কৰিব লাগে দ্বিতীয় কথাটো আছিলে টেলেণ্টতকৈ ইণ্টেলিজেঞ্চতকৈ আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে তুমি পিছত কিমান দূৰলৈকে যাবা সেইটো ডিপেণ্ড কৰিব তোমাৰ টাৰ্গেটটোত তোমাৰ লক্ষ্যটোত তুমি বিচৰাটোত তুমি কিমান পেশ্যনেট আৰু পেশ্যন বুলি কওঁতে মই দুটা কথা কৈছোঁ এটা হৈছে হাউ লং কিমান দীঘলীয়া সময়লৈ তুমি এইটো মেইনটেইন কৰিব পাৰিবা কিমান দীঘলীয়া সময় তুমি ভাল পাই থাকিব পাৰিবা ফুটবলটোক আইএছ হ'ম বুলি ভবাটো তুমি কিমান দীঘলীয়া সময়লৈকে মেইনটেইন কৰিব পাৰিবা এবাৰ বেয়া হ'লে তুমি নহ'ব আৰু বাদ দিলোঁ আৰু মানে লংগেভিটি নাই আৰু ছেকেণ্ড কথাটো হৈছে হাউ ইণ্টেন্স কিমান গভীৰ সেইটো নিচিনাকৈ তুমি চবতে নাম লিখি ল'লানে নাই তুমি প্ৰত্যেক মুহূৰ্ততে সেই কথাটোকে দেখি আছানে নাই তোমাৰ টেবুলৰ সন্মুখত তোমাৰ বহীত তোমাৰ হাতত S+S লিখিলে নহ'ব হাতত IS বুলি লিখিব লাগিব ডেস্কত এইটো লিখি থ'লে নহ'ব মই স্কুলবিলাকলৈ যেতিয়া যাওঁ না ডেস্কত চাবা নে টয়লেটত চাবা নে হাতত চাবা চবতে লিখি থৈ দিব
মই সুধো যে এই ল'ৰাকেইটা হ'ব কি বিচাৰিছে তাত লিখিছেনে নাই মানে হাউ ইণ্টেন্স ইউ আৰ তুমি কিমান ইণ্টেন্সলি ভাবিছা তুমি যদি ইণ্টেন্সলি নাভাবা তেতিয়াহ'লে তুমি ইউ কেনট এচিভ ডেট তুমি সেইটো এচিভ কৰিব নোৱাৰা এচিভ কৰিব পাৰিলেও তুমি তাৰটো এটা তাৰটো হেইটৰ সীমা নাই তুমি কিমান ওপৰলৈকে যাবা সেইটো ডিপেণ্ড কৰিব হাউ লং হাউ ইণ্টেন্স কিমান দীঘলীয়া আৰু কিমান গভীৰ এইটো আছিলে আৰু শেষৰ কথাটো আছিলে পাৰ্চিভাৰেঞ্চ মানে তুমি কনচিষ্টেণ্টলি এফৰ্ট দিছানে নাই ৰেগুলাৰ হয়নে নহয় তুমি ৰেগুলাৰ সেই কামটো কৰিছানে নাই তুমি ৰেগুলাৰকৈ প্ৰেক্টিছ কৰিছানে নাই IASৰ কাৰণে তুমি আজিৰ পৰা ৰেগুলাৰ সদায় কিবা এটা কৰিছানে নাই তুমি ডাক্তৰ হ'বৰ কাৰণে আজিৰ পৰা ৰেগুলাৰ সদায় কিবা এটা কৰিছানে নাই তুমি IITত চিট পাবৰ কাৰণে আজিৰ পৰা ৰেগুলাৰ সদায় কিবা এটা কৰিছানে নাই ডেট ইজ কনচিষ্টেণ্টি অফ এফৰ্ট আৰু লাষ্ট কথাটো ক'লোঁ মই আই এম ৰেছপনচিবল মই দায়বদ্ধ আৰু মই ক'লোঁ তোমালোকে মই এইটো কথাটো মনত পেলাই দিছোঁ তুমি যদি দেখিছা যে স্কুলখনৰ ছাৰ্ভেইলেঞ্চত টিচাৰৰ জোৰত টিচাৰৰ চেনেহত টিচাৰৰ কষ্টত তুমি সেইটো ৰিজাল্ট পাইছা বুলি তুমি যদি নিজে ভাবিছা তেতিয়াহ'লে স্কুলখনৰ কাৰণে ভাল তোমাৰ কাৰণে বেয়া তুমি এইটো কনফিডেন্সলৈহে আহিবগৈ লাগে যে আই এম ৰেছপনচিবল দিছ ইজ ৰিজাল্ট অফ মাই এফৰ্ট এণ্ড মাই পেশ্যন মোৰ পেশ্যনৰ ৰিজাল্ট মোৰ এফৰ্টৰ ৰিজাল্ট এণ্ড আই এম ৰেছপনচিবল মই টিচাৰৰ পৰা আদায় কৰি লৈছোঁ সেইখিনি আদায়হে কৰিছোঁ মই নিজে সুধি ছাৰ এইটো কওক এইটো লাগে মোক এইটো শিকাই দিয়ক যদি মাষ্টৰে আহি শিক ক'ত হৈছ ক'ত কি কৰিছ তাৰ মানে ইফ ইউ কণ্টিনিউ ডেট তুমি যদি সেইটো কণ্টিনিউ কৰা এনেও তোমাৰ ৰাস্তাটো ছুটি